বহাগ মাহৰ প্ৰথমটো দিন ভগৱানৰ ওচৰত চাকি গছ জ্বলাই প্ৰাৰ্থনা কৰিছোঁ যেন দিনবোৰ ভালে হয়। আজি বিহু বুলি অকণমান কিবাকিবি বনাওঁ বুলি ভাবিছোঁ। সেইকাৰণে পায়স বনাইছোঁ, লগতে তেলৰ পিঠাৰ কাৰণে এইখিনি ৰেডি কৰি ৰাখি দিছোঁ আৰু পুৰি বনাম। তো দেখিছেনে তাইক ক'ত বহাই থৈ দিছোঁ। এনেকৈ বহাই অকণমান লেতেৰা হ'ব দিছোঁ, নহ'লে যে কাম কৰিব ইমান দিগদাৰ হয় অকলে। তো অলপ পিছত গা ধুৱাই দি দিম, সেইকাৰণে হৈ থাকক অকণমান। আৰু এইপিনে বাহিৰৰ পৰিৱেশটো আজি কিবা ৰাতিপুৱাৰ পৰা বতৰটো অকণমান সেমেকা টাইপৰ আছিলে, ভালেই লাগিছে বাৰু। আৰু এইপিনে দুপৰীয়া ভাবিলোঁ ভাত নাখাওঁ, মইতো পিঠা কেইখনমান কৰি লৈছোঁ, লগতে দৈ চিৰা আৰু গুড়। মোৰ যে দৈ চিৰা গুড়ৰ লগত খাই ইমান বেছি ভাল লাগে, মানে দৈ চিৰা বুলি ক'লে মানে গুড়টো হ'লেহে ভাল লাগে আৰু। তো আপোনালোকেও চাগে জলপান কৰিলে বিহুৰ। মোৰ বৰ বেছি বিশেষ একো বনাব নহ'ল, কাৰণ বাচ্ছা লৈ অকলে নোৱাৰি, সেইকাৰণে যিখিনি পাৰিছোঁ সেইখিনিয়ে কৰিছোঁ। আৰু বিহু বুলি মানে কিবাকিবি খাব মন যায়, নকৰিলেও ভাল নালাগে। এই দুজনৰ কাৰণে লৈ লৈছোঁ। আৰু বিহু বুলি ক'লে আমাৰ অসমীয়াৰ মেখেলা চাদৰযোৰ নিপিন্ধাকৈনো কেনেকৈ থাকোঁ। প্ৰিয় সাজযোৰ তো পিন্ধি লৈছোঁ, কেনেকুৱা লাগে জনাব। আৰু এনেকৈ খাব দিলোঁ বাপেক জীয়েকক একেলগে। তাইক পিঠা এখন হাতত দি থৈ দিছোঁ আৰু ময়ো খাব লৈছোঁ, লগতে তাইক অকণমান খুৱাই দিওঁ বুলি ভাবিছোঁ, বিহুৰ বতৰ বুলি। বেছি খাব দিবও ভয় লাগে, চৰ্দি লাগিব। আৰু মই এনেকৈ থিয়ই তাইৰ ওচৰত বহি গৈছোঁ, ইমান দুষ্ট কৰি থাকে। আৰু ৰাতিৰ কাৰণে লৈ আহিছে ছাগলীৰ মাংস, এইপিনে মাছ। দেখিছেনে, দুজন মানুহ, মাছ ইমান আনিছে। উপায় নাই, বনাব লাগিব। গতিকে যাওঁ আৰু লাহেকৈ যোগাৰবিলাক কৰোঁ ৰাতিৰ কাৰণে। তো এইখিনিয়ে আজি ভিডিঅ'টো আছিলে। সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। বাই।